হয় যোৱাকালি ৰাতি তাৰমানে আপোনাৰ প্ৰায় 1:30-2টামান বজাত দোকানখন চুৰি হয় প্ৰায় 1 লাখ মান টকাৰ সামগ্ৰী লৈ গৈছে আৰু চোৰ যিমান দূৰ সম্ভৱ আপোনাৰ এই টিঙৰ ওপৰত টিং ফালি কেনে তাৰমানে আপোনাৰ আহি আকৌ আপোনাৰ এই চিলিং ফালি সেনেকৈ আপোনাৰ সামগ্ৰীখিনি লৈ গৈছে আৰু কেছ পইচাও লৈ গৈছে কেছ পইচা প্ৰায় 10,000 ওপৰত লৈ গৈছে প্ৰায় 1 লাখ মান টকাৰ হ'ব 1 লাখৰ ওপৰ হ'ব কম নহয় ইমানখিনি সামগ্ৰী তেওঁলোকে লৈ গৈছে এই প্ৰথমবাৰ চুৰি হৈছে সন্দেহ মানে এতিয়া আপোনাৰ এতিয়া চুৰ কৰি লৈ গৈছে সেইটো আৰু আমি এটা উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ আপোনালোকে কেতিয়া গম পালে ৰাতিপুৱা দোকান খোলাৰ পিছত গম পালোঁ এতিয়া দোকান খুলি আমি জেনেৰেলি যেনেকৈ দোকান খোলো সেই হিচাপে খোলা গৈছে খোলাৰ পিছত দেখা পাওঁ যে গোটেই চিলিং ফালি আছে ড্ৰাগছৰ কাৰণে হৈ আছে প্ৰশাসনবিলাকে জানিব আমি আৰু কেনেকৈ গম পাম তথাপিও আৰু আজিকালিতো জানেই গোটেই ড্ৰাগছৰ ওপৰতে গোটেইখিনি এনেকুৱা গতিকে এনে আমি প্ৰশাসনক জনাইছোঁ FIR যোগে গতিকে প্ৰশাসনে আজি এনে গম পোৱা মতে ৰাতিপুৱা অলৰেডি 2জন নে 3জন মানক গ্ৰেপ্তাৰো কৰিছে এতিয়া সন্দেহত আটক কৰিছে এতিয়া আমি উচিত তদন্ত হোৱাটো বিচাৰোঁ আৰু প্লাছ উচিত শাস্তিটো বিচাৰোঁ আৰু ভৱিষ্যতে যাতে আৰু এনেকুৱা নহয় সেইটো প্ৰশাসনে অলপ যাতে গুৰুত্ব ৰাখে এইটো আপোনাৰ আমি বিচাৰোঁ আপোনাৰ প্ৰশাসনে যিটো এটা আমাৰ পেট্ৰলিং এটা থাকে যে সেই পেট্ৰলিংটো অলপ উচিত হিচাপত থাকিলে ভাল হয় যিমান দূৰ পেট্ৰলিংটো নাছিলে নেকি সেইটো কাৰণে আজি চোৰে এইখিনি এটা চান্স পালে CCTV আছিলে CCTV আপোনাৰ সেইটো 2-এটা কেমেৰা কিবা অলপমান তাৰমানে এই আপোনাৰ নিংনি তালফালে এইবিলাক যে আছে নহয় সেইবিলাক অলপ হেৰি কৰিছে এনেকুৱা আৰু গতিকে দোকানখন কোন ঠাইত আপোনালোকৰ এইটো আপোনাৰ ৰঙিয়া হাউচ চকতে কি নাম দোকানৰ চাইমা ছুপাৰ মাৰ্কেট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা